এই মুহূর্তে দিয়ে আহিছো অসমবাসী রাইজৰ কাৰণে ৰাতিপুৱাৰ এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 25 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমৰ নিৰ্বাচনৰ ফলাফলৰ কেইটামান দিন বাকি, কিন্তু কোনে দখল কৰিব এইবাৰ দিছপুৰৰ গাদী। প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধীসকল। হুমায়ুন কবিৰৰ বাসনত ভয়ংকৰ আক্ৰমণ। বিজেপিৰ নেতা শুভেন্দ্ৰ সরকারক খেদি খেদি আক্রমণ। পুনৰ ইরান আৰু আমেরিকার যুদ্ধ ভয়ঙ্কর হব নেকি? স্টেট অফ হরমুজ এতিয়া আমেরিকার নিয়ন্ত্ৰণত। আমেরিকার অনুমতি অবিহনে পাৰ হব নোৱাৰিব কোনো জাহাজ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভোট গণনালৈ হাতত মাত্ৰ কেইটামান দিন বাকি। 4 মে সোমবাৰে ৰাজ্যত হ'ব ভোট গণনা, কিন্তু কোনে দখল কৰিব এবাৰ দিছপুৰৰ গাদী? আত্মবিশ্বাসী সাহসী এনডিএম বিৰোধী মিত্ৰ দল। প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধীসকল। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনী হিংসা। হুমায়ুন কবিৰৰ বাসনত ভয়ংকৰ আক্ৰমণ। বিজেপিৰ নেতা শুভেন্দ্র সরকারক খেদি খেদি প্ৰহাৰ। পশ্চিমবংগৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা। মুর্শিদাবাদত হুমায়ুন কবিৰৰ আক্ৰমণৰ ঘটনা। উত্তপ্ত হৈ পৰিছে পশ্চিমবংগৰ নিৰ্বাচন। লাঠি আৰু ইটাৰে আক্ৰমণ হুমায়ুন কবিৰৰ বাসনত। প্ৰথমতে প্ৰাণ ৰক্ষা হুমায়ুন কবিৰ। তৃণমূল কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টিৰ মাজত মাৰপিট। ইয়াৰ মাজতে বিজেপি প্ৰাৰ্থী শুভেন্দ্ৰ সরকারক আক্ৰমণ। খেদি খেদি আক্ৰমণ বিজেপিৰ প্ৰাৰ্থীগৰাকীক। শাৰীৰিকভাৱে আক্ৰমণ শুভেন্দ্ৰ সরকারক। কৰিমগঞ্জ বিধানসভা সমষ্টিত সংঘটিত হৈছে এই ঘটনা। টিএমসি কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনী হিংসা। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা আমেৰিকাৰ নিয়ন্ত্ৰণত ষ্টেট অফ হৰমুজ। আমেৰিকাৰ অনুমতি অবিহনে পাৰ হ'ব নোৱাৰিব কোনো জাহাজ। হৰমুজত মাইন সংস্থাপন কৰা জাহাজ লৈ গুলীয়াৰ নিৰ্দেশ ট্ৰাম্পৰ। হৰমুজৰ 159খন জাহাজ লৈ ট্ৰাম্পৰ ডেথ ৱাৰেণ্ট। আমেৰিকাৰ অনুমতি অবিহনে চলিব নোৱাৰিব কোনো জাহাজ। এইবাৰ ষ্টেট অফ হৰমুজ জাহাজত আক্ৰমণৰ নিৰ্দেশ ট্ৰাম্পৰ। হৰমুজত বাৰুদৰ সুৰংগ ৰাখা জাহাজত শ্বুট এণ্ড কিলৰ নিৰ্দেশনা। বাৰুদৰ সুৰংগ বনোৱা জাহাজ দেখিলেই ধ্বংস কৰাৰ কঠোৰ নিৰ্দেশ। ইৰাণক হুঁকিয়ানি দি পুনৰ কঠোৰ নিৰ্দেশনা ডোনাল্ড ট্ৰাম্পৰ। ইৰাণে হৰমুজৰ জাহাজত কৰা আক্ৰমণৰ পাছতে কঠোৰ ট্ৰাম্প। আমেৰিকাৰ নৌসেনাক শ্বুট এণ্ড কিলৰ নিৰ্দেশনা ট্ৰাম্পৰ। যিকোনো মুহূৰ্তত ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ হ'ব পাৰে ভয়ংকৰ। ষ্টেট অফ হৰমুজ বন্ধ হলে পুনৰ ভাৰতত পৰিব পাৰে প্ৰভাৱ। এতিয়াৰে পৰা আমেৰিকাৰ নিয়ন্ত্ৰণত ষ্টেট অফ হৰমুজ। আমেৰিকাৰ অনুমতি অবিহনে পাৰ হ'ব নোৱাৰিব জাহাজ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।